Hello everyone, welcome back to our online class AGI digital classes. If you are watching our classes in YouTube, then please subscribe our channel name is Aggressive Group of Institutions. And if you are watching our classes in Facebook, then please like our page Aggressive Group of Institutions. Okay, as we discussed previous class that the lesson motion in a straight line. Okay, we have derived some formulas. We have derived 5 equations. That was first one is what average velocity. Next second one is this one, v equal to u plus at. Third one is v square equal to u square plus twice s. Fourth one was s equal to ut plus half of at square, etc. Okay, so now today I am going to discuss some problems on these equations. Okay, so first of all, number one question on this topic. Let us consider a problem. Okay, if a person is going to a market with a velocity of 5 km per hour, which is 2 km apart from his house. Okay, after reaching the market and taken some grocery, he returned to his home with a velocity of 10 km per hour. What is the average velocity? Okay, so in Assamese medium ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই প্ৰশ্নটো আসামিজত কৈ দিছো। এজন মানুহে তেওঁৰ ঘৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত থকা বজাৰ এখনলৈ 5 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গতি কৰিছে। ঠিক আছে, সো বজাৰত তাত বজাৰ পাই তাত কিছু বস্তু কিনিলে, বস্তু কিনি আকৌ ঘৰলৈ ৰিটাৰ্ণ হৈছে উইথ 10 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে। ওকে, তো হোৱাট ইজ দা এভাৰেজ ভেলোচিটি, মানে গড় ভেলোচিটি ওলাব লাগে, গড় বেগ ওলাব লাগে। ঠিক আছে, সো এটো বুজাৰ কাৰণে আমি এটা ডায়াগ্ৰাম পিকচাৰিয়েল ভিউ এটা আঁকিম। ধৰি ললো মানুহজনৰ হাউস এ স্থানত, এ পজিশনত মানুহজনৰ ঘৰ, বি পজিশনত বজাৰ। ঠিক আছে, গিভেন দিস ওয়ান ইজ 2 কিলোমিটাৰ। ওকে, 2 কিলোমিটাৰ। ঠিক আছে, তো কি কলে যাওতে কিমান স্পিড লাগিছিলে? 5 কিলোমিটাৰ পাৰ আৱাৰ, 5 কিলোমিটাৰ পাৰ আৱাৰ। ৰিটাৰ্ণ হতে কিমান হৈছে? 10 কিলোমিটাৰ পাৰ আৱাৰ, 10 কিলোমিটাৰ পাৰ আৱাৰ। এয়া আসলে ভেলোচিটি। ঠিক আছে, তেতিয়াহলে এভাৰেজ ভেলোচিটি ইকুয়াল টু হোৱাট? এটো আমাক ওলাব দিছে। ঠিক আছে, কোৱেশ্চনটো তোমালোকে ভালকে লিখি লোৱা, পোস্ট কৰি লবা, পোস্ট কৰি লিখি লবা। ঠিক আছে, সো আমি এটা সলিউশন কৰিব গৈছো। সদায় তোমালোকে যেতিয়া এইবোৰ প্ৰবলেম সলভ কৰিবা, নতুন সলভ কৰা কেজনক কৈছো, স্পেশালি হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত যিসকলে নতুনকে ফিজিক্স পাইছা, তোমালোকে প্ৰথমতে যিখিনি কনসেপ্ট ক্লিয়াৰ কৰিবা, তাত যিখিনি ফৰ্মুলা পোৱা কপিৰ সাইডত প্ৰথম 2-3টা প্ৰবলেমৰ কাৰণে এটলিষ্ট এনেকে লিখি লবা। মই সাইডত লিখাৰ উদ্দেশ্য হেতুৱে তোমালোকে যাতে নিজৰ কপিৰ সাইডত তেনেকে ফৰ্মুলাখিনি লিখি লোৱা। ওকে, সো পিকচাৰৰ ডায়াগ্ৰামটো বুজি লৈছা, আকৌ বুজাই দিওঁ মই। মানুহজনৰ ঘৰ সাপোজ এ স্থানত, এ পজিশনত, আৰু বজাৰ বি পজিশনত। তো বজাৰ ঘৰৰ পৰা বজাৰৰ দূৰত্ব কিমান? 2 কিলোমিটাৰ দিয়া আছে। সো যাওতে কিমান বেগ আছিলে? 5 কিলোমিটাৰ পাৰ আৱাৰ। ৰিটাৰ্ণ হতে কিমান? 10 কিলোমিটাৰ পাৰ আৱাৰ। তো মানুহজনৰ যাওতে আৰু আহোতে যিমান ভেলোচিটি তাৰ গড় বেগ ওলাব লাগে। বুজি পাইছা? সো সলিউশন ফার্স্ট কি কৰিবা? এটা চোৱা, আমি কি জানো, যোৱা ক্লাছত প্ৰিভিয়াস ক্লাছত ডিসকাস কৰিছিলো, বাট উই নো যে বস্তু এটাৰ এভাৰেজ ভেলোচিটি ইকুয়াল টু টোটাল ডিসটেন্স কভাৰ্ড ডিভাইডেড বাই টোটাল টাইম টেকেন। as we derived in previous class, what was v bar, that is average velocity v bar equal to total distance divided by total time taken। অসমীয়াত কয় মুঠ দূৰত্ব বাই মুঠ সময়। ঠিক আছে, সো এইখিনি আমি ফাইনাল আমি প্ৰবলেমটো সলভ কৰাৰ কাৰণে আমাক কি লাগিব? টোটাল ডিসটেন্স লাগিব আৰু টোটাল সময় লাগিব। এটা যাওতে যদি বজাৰৰ পৰা ঘৰৰ দূৰত্ব
যদি 2 কিলোমিটাৰ হয় মানে বজাৰত যাওঁতে 2 কিলোমিটাৰ, বজাৰৰ পৰা ৰিটাৰ্ণ হওঁতে 2 কিলোমিটাৰ, মানে 2 কিলোমিটাৰ যাওঁতে 2 কিলোমিটাৰ আহোঁতে মুঠ দূৰত্ব কিমান হ'ব? 2 কিলোমিটাৰ প্লাস 2 কিলোমিটাৰ ইকুয়াল টু 4 কিলোমিটাৰ। ওকে, সো by question কি টোটাল ডিস্টেন্স মুঠ দূরত্ব ইকুয়াল টু যাওঁতে কিমান 2 কিলোমিটাৰ আহোঁতে কিমান 2 কিলোমিটাৰ, 2 কিলোমিটাৰ কিমান হ'ব 4 কিলোমিটাৰ। আই থিংক তোমালোকে সবে বুজি পাইছা মুঠ দূৰত্ব। এই টোটাল ডিস্টেন্স যেটো আছিল এটা সাপোজ ইকুয়েশন 1 দি দিয়া, এটা তলত ইকুয়েশন 1 ইমপ্লাই দি দিলে ডাইরেক্ট বুজি পাবা। ঠিক আছে, যে আমি কি পালো টোটাল ডিস্টেন্স পাই গলো, যাওঁতে বা আহোঁতে কিমান দূৰত্ব আছিল সেইখিনি পাই গলো কিমান 4 কিলোমিটাৰ। এতিয়া যদি আমি টোটাল টাইম মানে যাবলৈ যিমান সময় লাগিছিল আহোঁতে যিমান সময় লাগিলে সেইখিনি যদি আমি ওলাই দিব পাৰো তেতিয়াহলে আমি এভাৰেজ ভেলোচিটি যেটো আছে সেইটো ওলাই দিব পাৰিম। ওকে, সো প্ৰথমতে ধৰা যাওঁতে কিমান সময় লাগিছিল, ঠিক আছে। Now time taken from house to let boli there. Now let time taken from house to market is T1। ঠিক আছে, T1 যাওঁতে ধৰো T1 সময় লাগিছিল, আহোঁতে ধৰি লবা T2 সময় লাগিছিল। সো therefore T1 ইকুয়াল টু কি আমি কি জানো, চোৱা আমি এটা ফৰ্মুলা জানো, বেগ ভেলোচিটি ইকুয়াল টু দূৰত্ব বাই সময়। ঠিক আছে, এইটো আমি জানো। বেগ কাক কয়, কালি কৈছিলো মই প্ৰিভিয়াস ক্লাছত কৈছিলো বেগ কাক কয়, বেগ হৈছে দূৰত্বৰ পৰিৱৰ্তনৰ হাৰক বেগ বুলি কয়। ঠিক আছে, ইয়াৰ পৰা আমি দূৰত্বটো ওলাই দিব পাৰিম বা টাইম ওলাই দিব পাৰিম, ক্ৰস মাল্টিপ্লাই কৰিলে t ইকুয়াল টু s বাই b। আমি এখিনি জানো b ইকুয়াল টু s বাই t, সো t এফালে লৈ আহিলে b তলত আহি যাব, t ইকুয়াল টু s বাই b। ওকে, আই থিংক সবে ক্লিয়াৰ হৈ গৈছে এখিনি। সো t1 ইকুয়াল টু কি হ'ব s1 ডিভাইডেড বাই b1। ওকে, হোৱাট ইজ s1? ইয়াৰ পৰা ইয়াত যাওঁতে কিমান দূৰত্ব আছিল, যাওঁতে 2 কিলোমিটাৰ দূৰত্ব দিয়া আছে, বা এইটো ফৰ দিস পাৰ্টিকুলাৰ প্ৰবলেম যাওঁতে আহোঁতে সমান দূৰত্ব। ঠিক আছে, সো s1 ইজ হোৱাট 2 কিলোমিটাৰ and v1 is what given 5 kilometer per hour। okay, kilometer cancel, hour ওপৰত যাব, সো কি হ'ব 2/5 কিলোমিটাৰ, sorry 2/5 সেকেন্ড, কিলোমিটাৰ cancel হ'ব hour। okay, now again let time taken from market to house, time taken from মানে বজাৰৰ পৰা ঘৰলৈ আহোতে কি সময় ধৰিছো, মার্কেট টু হাউস কি বুলি ধৰিছো আমি, কি বুলি ধৰিছো t2। therefore এখিনি মনত ৰাখিবা, এভাৰেজ ভেলোচিটি ইকুয়াল টু b বার টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন। therefore t2 ইকুয়াল টু কি হবে s2 ডিভাইডেড বাই v2। what is s2? 2 কিলোমিটার। what is v2? 5 কিলোমিটার per hour। okay, so ইয়াত কৰিলে কি হ'ব 2 by sorry next ৰিটাৰ্ণ হতে কিমান আছিল 10 কিলোমিটাৰ, this one is 10 কিলোমিটাৰ, 2 by 10 that is 1/5 hour t2। okay, এটা আমি t1 পাই গলো, t2 পাই গলো। এতিয়া টোটাল টাইম t equal to t1 plus t2, what is t1? 2/5, what is t2? 1/5। okay, এখিনি মুছি দিছো।
তোমালোকে সদায় ডায়াগ্ৰামটো আঁকিবা যেটো পিকচাৰিয়েল ভিউ অফ প্ৰবলেম এটো সদায় তোমালোকে আঁকি লবা এইটো তেতিয়া হলে প্ৰবলেম সলভ কৰোতে সুবিধা হ'ব ঠিক আছে কি হ'ব আৱাৰ 5 এলচিয়াম ললে 5 2 একে 3 5/3 আৱাৰ ওকে এখিনি বুজি পাইছা এতিয়া এখিনি বুজি পাইছা নাও what was the requirement equation 1 implies দিলে হ'ব প্ৰথমতে যদি equation 1 দিছা তেতিয়াহলে equation 1 implies দিবা average velocity equal to total distance by total time what is total distance 4 kilometer and what is total time 3/5 hour that is 20/3 that is 6.67 hour kilometer per hour in physics unit is very important okay unit hoday likhiba unit likhile problem to kejo correct hoy eta swa enuka type or aru problem paba tumaloke ha yat ki asa samoy tu tumar hour ot dia asile time to kilometer per hour ot dia asile okay so ami hour ot rakhisu for NEET june NEET diba NEET ot enuka type or question ketia ba ahibo pare ba JEE bas commonly CEE tahe enuka question অলপ ইজি টাইপৰ কোৱেশ্চন হয় CEE তাহে ফৰ CEE তোমালোকক যিবোৰ অপচন দিয়া থাকিব ইয়াত যেনেকৈ 6.67 কিলোমিটাৰ পাৰ আৱাৰ আহিছে তাত কিলোমিটাৰ পাৰ আৱাৰ নিদি ইউনিট টু মিটাৰ পাৰ সেকেন্ড দিব পাৰে যদি মিটাৰ পাৰ সেকেন্ড দিয়া তেতিয়াহলে কি হ'ব কিলোমিটাৰত মিটাৰত দিবা আৱাৰত সেকেন্ডলৈ ট্ৰান্সফাৰ কৰিবা কৰাৰ পিছত এটো প্ৰসিডিউৰ কৰিলে হ'ব লাষ্টত তুমি এটো ট্ৰান্সফাৰ কৰি দিবা ট্ৰান্সফাৰ কৰি যেটো অপচন আহে চাৰিটা অপচন তাত লিখি দিবা বাকি সেম বাকি প্ৰসিডিউৰ সেম তেতিয়া তুমি আৰু শৰ্টকাট প্ৰসেছত কৰিব পাৰিবা টোটাল টাইম টেকেন বুলি ধৰি ললে 2 কিলোমিটাৰ আছিল যাওতে আহতে 2 কিলোমিটাৰ বেক বি 5 কিলোমিটাৰ আহতে 10 কিলোমিটাৰ ডাইৰেক্ট লিখি দিব পাৰা টোটাল ডিসটেন্স 2/5 প্লাস 2/10 এখিনি হৈছে মই নিটৰ মানে শৰ্টকাট খিনি কৈ দিছো একেবাৰে শৰ্টকাট এখিনি বুজি লবা ফৰ NEET aspirants or CEE aspirants or JEE normally एवो क्वेश्चन ना है CEE का है इसी बार ओके फॉर NEET তোমালোকে এনেকা কৰিবা 30 সেকেন্ড না লাগে এবোৰ প্ৰবলেম কৰোতে যেহেতু এভারেজ ভেলোসিটি ওলাব দিছে এভারেজ ভেলোসিটিৰ কাৰণে তোমালোকে ফৰ্মুলাটো জানাই টোটাল ডিসটেন্স টু কি লিখি লবা টোটাল ডিসটেন্স s = 2 + 2 4 কিলোমিটার যাওতে 2 আহতে 2 4 কিলোমিটার গম পাইছা টোটাল টাইম টেকেন t = যাওতে কিমান টাইম লৈছে টাইম মানে t1 মানে কিমান টাইম দূরত্ব অর্থাৎ ডিসটেন্স ডিভাইডেড বাই ভেলোসিটি ডিসটেন্স কি 2 ভেলোসিটি কিমান আছিল 5 প্লাস নেক্সট ডিসটেন্স কিমান 2 কিমান ভেলোসিটি 10 ইয়াক কৰিলে কি কৰিবা 10 এলসিএম আহিব ওকে 2004 দুইবাৰ যাব 10 2 2 4 যোগ 2 মানে 6/10 that is 3/5 দুইরে কাটিলে 3 5 3/5 আওয়ার ওলাই গল সো শর্টকাট b bar equal to s by t total time by total distance by total time taken that is 4 divided by 3/5 that is 20/3 that is 6.67 kilometer per hour 20 সেকেন্ড লাগে অঙ্ক করতে গতিকে জুনে জুনে নিট দিবা তেলুকে এই শর্টকাট প্রসেসটো ইউজ কৰিবা শর্টকাট মানে ডাইরেক্ট মুখে কৰি দিব পাৰি আৰু যোন হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰৰ ফার্স্ট এক্সপেৰিয়েন্স তেলুকে এই ডিটেইলস আমি মই জানেকা বুজাইছো তেনেকে কৰিবা ঠিক আছে সো আমি নেক্সট প্ৰবলেম লৈ মুভ নাও let us move to second problem কি আছে if a car is travel a distance and its first half distance is covered with a velocity of 20 km/h and second half distance is covered with a velocity of 40 km/h what is the average velocity of the car so আমি আগৰ প্ৰবলেমত কি পাইছিলো যে টোটাল ডিসটেন্স তো দিয়া আছিল ভেলোসিটি দুইটা ভেলোসিটি দিয়া আছিল তারপর আমি টাইম উলাই এভারেজ ভেলোসিটি উলাইছিল কিন্তু ইয়াত টোটাল ডিসটেন্স তো দিয়া নাই সো লেট আস এজিউম হ্যাঁ প্রথমে ধৰি লবা সলিউশন let total distance is x meter okay
টোটাল ডিসটেন্সটো গাড়ীয়ে যিমান কভাৰ কৰিলে এইখিনি কিমান ধৰিছো আমি x কিলোমিটাৰ বুলি ধৰিছো সৰি x কিলোমিটাৰ ঠিক আছে নেক্সট কি কৈছে বাই কুৱেশ্চন প্ৰথম আধা ডিসটেন্স কভাৰ কিমান ভেলোচিটিত কৰিছে মানে 20 প্ৰথম যদি গোটেইখিনি দূৰত্ব x কিলোমিটাৰ হয় আধাখিনি কিমান হ'ব x/2 কিলোমিটাৰ নেক্সট আধাখিনি কি হ'ব x/2 কিলোমিটাৰ ঠিক আছে তো প্ৰথম আধা দূৰত্ব 20 কিলোমিটাৰ per hour বেগেৰে গতি কৰিছে আৰু ধৰু প্ৰথম আধা সময় লাগিছে t1 and next আধা সময় লাগিছে t2 এখানে আমি ধৰিছো ঠিক আছে সো বাই কোৱেশ্চন আগতে জানেকে পাইছিলো আমি যে এভাৰেজ ভেলোচিটি উলোৱাৰ কাৰণে মুঠ দূৰত্ব ওলাব লাগে মুঠ দূৰত্বটো আমি ধৰি লৈছো x এতিয়া মুঠ সময়টো যদি উলাই দিব পাৰো তেতিয়া হলে আমি কি কৰিম এভাৰেজ ভেলোচিটিটো উলাই দিব পাৰিম ঠিক আছে এতিয়া প্ৰথম সময়টো লও বাই কোৱেশ্চন t1 = কি হ'ব আগতে পাই আহিছিলো t1 = দূৰত্ব t1 ত কিমান দূৰত্ব x/2 হোল ডিভাইডেড বাই ভেলোচিটি কিমান ফার্স্ট হাফত ভেলোচিটি কিমান দি আছে ফার্স্ট হাফ 20 কিলোমিটার per hour 20 কিলোমিটার per hour মানে 20 কিলোমিটার ডিভাইডেড বাই কিলোমিটার per hour সো কি হ'ব এই 2 টু তলত নামি আহিব মানে 2 * 20 মানে x/40 কিলোমিটার ক্যান্সেল যাব থাকিল কি আওয়ার ঠিক আছে for next portion second portion distance is x/2 time is t2 let time is t2 equal to total distance x/2 kilometer next what is the velocity second of কিমান দিয়া আছে 40 কিলোমিটার per hour দিয়া আছে so 40 কিলোমিটার per hour 40 কিলোমিটার per hour লিখিলে কিলোমিটার cancel x/2 divided by 40 equal to x/80 hour ঠিক আছে এইখিনি বুজি পালা এই আগৰ প্ৰবলেমটো নিচিনা একে জাস্ট আগৰ প্ৰবলেমত এই x ৰ ভ্যালু খিনি দিয়া আছিল 2 কিলোমিটাৰ ইয়াত আমি ডিসটেন্স কিমান কভাৰ কৰিছে দিয়া নাই আমি x বুলি ধৰি লৈছো ঠিক আছে therefore total time taken t equal to t1 plus t2 what is t1 x/40 plus x/80 ঠিক আছে দুটা এলসিএম ললে কি হ'ব 80 উপৰত কি আহিব twice x plus x মানে 3x/80 এখিনি বুজি পালা আমি টোটাল টাইম ওলাই দিলো এতিয়া মই কি কৈছিলো আগৰ প্ৰবলেমটো কি কৈছিলো এভাৰেজ ভেলোচিটি ওলাবৰ কাৰণে আমি কি কৰিব লাগিব টোটাল ডিসটেন্সটো ওলাব লাগিব আমি ধৰি লৈছো টোটাল ডিসটেন্সটো কিমান x কিলোমিটাৰ এন্ড টোটাল টাইমটো আমি কিমান পালো টোটাল টাইমটো কি পালো 3x/80 therefore average velocity of the car is equal to total distance divided by total time what is total distance আমি ধৰিছিলো x total time কি পালো আমি 3x/80 so 82 উপৰত যাব মানে x into 80 divided by 3x x cancel যাব 80/3 ইয়াত কৰিলে কি হ'ব 3 2 যা এটো গলে 2 26 2 6 7 কি হ'ব ইউনিট কি হ'ব কিলোমিটাৰ per hour বুজি পাইছা এনেকুৱা ধৰণৰ যি কোনো প্ৰবলেম দিয়ক এইটো কনসেপ্টৰ মানে তোমাৰ ডিসটেন্সে দিয়া থাকক বা ভেলোচিটি দিয়া থাকক বা সময় দিয়া থাকক যি কোনো লিংক দিয়া থাকক এইটো কনসেপ্টত তোমালোকে
प्रॉब्लम सॉल्व करिबा ठीक আছে।